কাঞ্চন ডেচাৰীৰ পৰা আপোনালোকক মষ্ট ৱেলকাম জনাইছোঁ। আজি মই এটা পটল আলুৰ একেবাৰে হেল্ডি আৰু টেষ্টি ৰেচিপি বনাইছোঁ। ইয়াত পিঁয়াজ নহৰু একো দিয়া নাই, একেবাৰে নিৰামিষ হয় আৰু একেবাৰে কম খৰচত বনাইছোঁ। আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব, যদি ভাল লাগে এটা লাইক কৰিব। আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। পটল এনেকুৱা একদম ফ্ৰেছ পটল আৰু এয়া আলু লৈছোঁ 400 গ্ৰাম। এনেকুৱা আমি সিজাই ল'লোঁ এই আলুটো। এতিয়া মই বাকলিখিনি আলুটো এৰুৱাই লওঁ। এনেকৈ আলুখিনি এনেকৈ এই গোটেইখিনি আমি এতিয়া এৰুৱাই দিছোঁ। আমি আলুখিনি বাকলি এৰুৱাই ল'লোঁ এনেকুৱা চাওঁ। এতিয়া পটলখিনি আমি কাটোঁ এনেকুৱা আগৰখিনি আৰু পিছৰখিনি কাটি দিব লাগিব। এতিয়া আমি এনেকৈ গোটেইকেইটা এনেকৈ ৰুকি লওঁ। এতিয়া আমি বাকীকেইটাও এনেকৈ গোটেইখিনি এৰুৱাই দিলোঁ ভালকৈ। এতিয়া আমি কেনেকৈ কাটিম দেখুৱাইছোঁ আপোনালোকক। এনেকৈ মাজেদি কাটি দিছোঁ, পূৰা নাকাটোঁ, এনেকুৱা আধামানলৈকে কাটি লৈছোঁ আৰু মাজতে আৰু এটা কাটি দিওঁ ইফালে 4 ভাগ কৰিছোঁ। আমি এনেকৈ লৈছোঁ, এনেকৈ গোটেইকেইটা এনেকৈ কাটি লওঁ। এয়া চাওক ইমানলৈকে দিছোঁ। এইখিনিও এতিয়া পটলখিনি গোটেইখিনি এনেকৈ কাটি ল'লোঁ চাওক, এনেকৈ 4 ভাগ 4 ভাগ। আমি নিমখ লৈছোঁ ইয়াতে চামুচ আৰু হালধিও লৈছোঁ চামুচ। এতিয়া এইখিনি মিক্স কৰি লৈ এতিয়া আমি এই পটলত আমি এনেকৈ সোমাই দিম। এনেকৈ সোমাই দিছোঁ ভিতৰত। নিমখ হালধি সোমাই দিছোঁ, এনেকৈ গোটেইকেইটাত দি দিম। আমি ইয়াতে অকণমান নিমখ হালধি ওপৰতে সানি দিছোঁ। যিহেতু ভিতৰত দিলোঁৱেই, এতিয়া বিশেষ দিবলগীয়া নাই। ইয়াত দিলোঁ, এইখিনি হৈ গ'ল। আলুখিনিতো মই নিমখ হালধি অলপ সানি দিছোঁ। পটলৰ তৰকাৰী যিখন বনাম তাৰ কাৰণে মই এই মছলাখিনি লৈছোঁ। এইখিনি মগজ লৈছোঁ 2 চামুচ, আমি মিক্সিত ইয়াত দি দিছোঁ। এই 10টা আজি আমি দালচেনি দিছোঁ, এইখিনি দিছোঁ আদা, এইখিনি দিছোঁ নৰসিংহ পাত আৰু এই জলকীয়া 2টা দিছোঁ। আৰু দিছোঁ এয়া গোটা জিৰা 1 চামুচ আৰু অলপ দি দিছোঁ 1/2 চামুচ, 1 চামুচ। এয়া ধনিয়া গুড়ি দিছোঁ 1 চামুচ। এইখিনি দিছোঁ বগা সৰিয়হ 1 চামুচ মানে আছে, এয়া বগা সৰিয়হ। আৰু এইখিনি চিলি ফ্লেক্স অলপমান দি দিছোঁ 1/2 চামুচ। ইয়াত লগতে যিখিনি নিমখ হালধি এইমাত্ৰ সানিছিলোঁ ইয়াত দিবলৈ, পটল আলু দিবলৈ, তাৰে অকণমান 1/2 চামুচ ইয়াত নিমখ হালধিও মিক্স দি দিছোঁ। এইখিনি আমি মিক্সিত ভালকৈ পিচি আনোঁ। আমি কেৰাহীটো বহালোঁ, এতিয়া আমি তেল দিওঁ, গৰম হৈছে। আমাৰ তেলখিনি গৰম হ'ল। আমি 3 মিনিটমান ভাজিম। এতিয়া এইখিনি ভজা হ'ল।
এইখন এতিয়া আমি তেলখিনি নালাগে, আমি তেলখিনি আজৰি কৰি থওঁ। তেলখিনি গোটেই থৈ দিছোঁ। আমি এটা তেজপাত দিছোঁ আৰু এইটো শুকান জলকীয়া দিছোঁ আৰু অকণমান গোটা জিৰা দিছোঁ আধা চামুচ। এনেকুৱা বিলাহীখিনি বহাই দিছোঁ। জুইটো মিডিয়াম কৰি দিছোঁ। অকণমান লাড়ু কৰি দিছোঁ। জুইটো মিডিয়ামত থৈছোঁ। ইয়াত যিখিনি নিমখ হালধি সানা আছিলে, অথনি যে সানি ল'লোঁ মই নিমখ হালধিখিনি, তাৰে অকণমান আধা চামুচ দিছোঁ। এইখিনি অকণমান কোমলিছে চাওক। আমি কম জুইত অলপ ভাজিছোঁ। যিখিনি এতিয়া দি দিছোঁ অলপ। এতিয়া আমি ইয়াত এই মছলা দিওঁ মিক্সিত এয়া চাওক। মিক্সি জাৰটোত মছলা বহুত লাগি আছে, গতিকে মই পানী দি দিছোঁ। হালধি অলপমান দিছোঁ, 3 ভাগ সৰু চামুচত। আপোনালোকক মই মাজতে এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তাৰপিছত ধৰক কালাৰটো কিমান ধুনীয়া আছে চাওক। এতিয়া আমাৰ এইখিনি হ'ল। এতিয়া আমি আলুখিনি যে আছে ভাজি ল'লোঁ, এই আলুখিনি দি দিছোঁ। এইখিনি আমাৰ হৈ গ'ল। কেৰাহীটো উঠি দিছোঁ একদম। এয়া এইখিনি ইয়াতে পানী দিম। পানী এনেকৈ আধা মই দিছোঁ, মানে আধা লিটাৰ পানী কম দিম। এইখিনি আমি এতিয়া জুইটো পূৰা দিছোঁ। অকণ গৰম মছলা দি দিছোঁ, আধা চামুচ ইয়াত দি দিছোঁ। এইখিনি উতলক। এতিয়া আমাৰ এখন হৈ গ'ল চাওক। আমাৰ 4 মিনিটমান উতলিলে হৈ গ'ল আৰু। চব ইমান দেখিবলৈ ধুনীয়া হৈছে, খাবলৈ ইমান ধুনীয়া হ'ব, বুজিছেনে? এতিয়া আমি গেছটো অফ কৰি দিওঁ। হৈ গ'ল, দেখুৱাইছোঁ চাওক এনেকৈ। এয়া চাওক, পটল আলুৰ একেবাৰে হেল্ডি টেষ্টি ৰেচিপি হৈ গ'ল। যদি মোৰ বনোৱা প্ৰচেছটো আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি ছাবস্ক্ৰাইবটো কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চবেই ধন্যবাদ জনাইছোঁ। থেংক ইউ।